নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ বৃহৎ নিযুক্তি আহি গ'ল। 6300টা আপোনালোকৰ কেৰাণী পদ মুকলি কৰি দিলে। ইয়াৰ কাৰণে এজ ক্ৰাইটেৰিয়া কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো অলপ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধু বান্ধৱীয়ে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। লগতে আমাৰ হোৱাটছআপ চেনেলৰ টেলিগ্ৰাম চেনেলৰ লিংকো ভিডিঅ' ডেছক্ৰিপশ্যন আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। তাতো আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাব। লগতে আপোনালোকে ADRE ফ্ৰী মক টেষ্ট আৰু ডেইলি জবৰ আপডেট পাবলৈ হোৱাটছআপ চেনেলৰ আৰু আপোনালোকৰ ৱেবছাইট তাৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে গৈ জইন আৰু ফ'ল' কৰি ল'ব পাৰে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোৱে ভেকেঞ্চিখিনি আপোনালোকৰ কেৰাণী পদৰ কাৰণে আহিছে। ইয়াত আপোনালোকে দেখি পাইছে IBPS ক্লাৰ্ক ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আছে। ক্লাৰ্ক মানে আছে কেৰাণী পদ, আৰু টোটেল আপোনালোকৰ কেৰাণী পদ আছে 6128টা মান পদ আপোনালোকে দেখিব পাৰিছে। এইটো আপোনালোকৰ এটা বৃহৎ সুযোগ হয়, কাৰণ কেৰাণী পদ ইমানখিনি একেলগে কেতিয়াও আপোনালোকৰ নাহে। এইটো আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়। যদি আপোনালোকৰ ইণ্টাৰেষ্টেড হয় তেনে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই পোনপ্ৰথমে আপোনালোকক জনাই দিছোঁ যে লাষ্ট ডেটসমূহ কেতিয়া হয়। ইয়াত আপোনালোকে দেখা পাইছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন IBPS আণ্ডাৰত ভেকেঞ্চিখিনি আহিছে। লাষ্ট ডেট দিয়া আছে 21/7/2024, মানে আপোনালোকে জুলাই মাহৰ 21 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন IBPS আণ্ডাৰত ভেকেঞ্চিখিনি আহিছে। ইয়াত আপোনালোকে দেখা পাইছে এমপ্লয়মেণ্ট নটিফিকেশ্যন টু কণ্ডাক্ট অনলাইন এক্সামিনেশ্যন ফৰ দ্য নেক্সট কমৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ। ইয়াৰ কাৰণে যিখিনি কেৰাণী পদ আছে তাৰ কাৰণে আপোনালোকৰ এই ভেকেঞ্চিখিনি ওলাইছে। টোটেল 6128টা মান আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাইছে, আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখি পাইছে নেম অফ দ্য এক্সামিনেশ্যন IBPS CRP ক্লাৰ্ক ভেকেঞ্চি হয়। ক্লাৰ্ক মানে কেৰাণী পদ হয়, আৰু ইয়াৰ কাৰণে টোটেল ভেকেঞ্চি আছে 6128টাকৈ ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। লগতে ষ্টেট ৱাইজ ভেকেঞ্চিখিনি ভাগ কৰি থৈছে, কোনখন ষ্টেটত আপোনালোকক কিমান আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। সেই হিচাপত আমাৰ পোনপ্ৰথমে যিটো আমাৰ অসমৰ কেণ্ডিডেটে আমাৰ ভিডিঅ'সমূহ চাই, সেইবাবে মই অসমৰ কথা কৈ দিছোঁ। অসমৰ কাৰণে আছে 75টা ভেকেঞ্চি আপোনালোকে দেখিব পাব, আৰু লগতে সকলোখিনি ষ্টেটৰ কাৰণে ভেকেঞ্চিখিনি ভাগ কৰি থোৱা আছে। আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব। এডভাৰটাইজমেণ্টৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থ'ম। আৰু লগতে যিটো টোটেল নাম্বাৰ অফ 75 ভেকেঞ্চি অসমৰ কাৰণে আছে, এনে আপোনালোকৰ অল ইণ্ডিয়া বেচিছত আছে 6128টাকৈ ভেকেঞ্চি। লগতে বেংক ৱাইজ ভেকেঞ্চিখিনি ভাগ কৰি দিছে, যিটো আপোনালোকৰ বেংক অফ ইণ্ডিয়াৰ কাৰণে 2টাকৈ ভেকেঞ্চি দেখিব পাব, কানাড়া বেংকৰ কাৰণে 4টা, আৰু যিটো চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া তাৰ কাৰণে 64টা, আৰু পাঞ্জাৱৰ ষ্টেট বেংকৰ কাৰণে 5টাকৈ আপোনালোকে দেখিব পাব। আৰু মই এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ যিটো এজ বিচাৰিছে বা এজ লিমিট কিমান লাগিব, মই সেইটো আপোনালোকক জনাই দিছোঁ। যিসমূহ কেণ্ডিডেটে 20ৰ পৰা 28 বছৰৰ ভিতৰত হয়, তেওঁলোকে সেই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিসমূহ আপোনালোকৰ ST বা SC OBC আৰু আপোনালোকৰ যিসমূহ SC বা নহ'লে PWD কেণ্ডিডেট হয়, তেওঁলোকৰ কাৰণেতো এজ ৰিলেক্সেশ্যনসমূহো পাব। কিমানকৈ ৰিলেক্সেশ্যন পাব মই সেই কথাও জনাই দিম। এনেই আপোনালোকে মেইনলি যিসমূহ জেনেৰেল কেণ্ডিডেট হয়, তেওঁলোকৰ বাবে 20ৰ পৰা 28 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিসমূহ বেলেগ কাষ্ট ৱাইজত ভেকেঞ্চি হয়, যেনেকে আপোনালোকৰ SC আৰু ST কাৰণে 5 বছৰকৈ ৰিলেক্সেশ্যন পাব, মানে আপোনালোকে 33 বছৰলৈকে আবেদন কৰিব পাৰিব। যিটো আদাৰ বেকৱাৰ্ড ক্লাছেছ মানে আছে OBC, তাৰ কাৰণে আপোনালোকৰ 3 বছৰকৈ এজ ৰিলেক্সেশ্যন। ইয়াৰ কাৰণে আপোনালোকে 31 বছৰলৈকে আবেদন কৰিব পাৰিব। যিটো পাৰ্চন উইথ ডিচেবিলিটি তাৰ কাৰণে মানে PWD কেণ্ডিডেট যিখিনি হয়, তেওঁলোকে 10 বছৰকৈ ৰিলেক্সেশ্যন পাব। তাৰ কাৰণে আপোনালোকে 38 বছৰ বয়সলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন যি কথা মই ক'বলৈ যাওঁ, যিসমূহ কেণ্ডিডেটে গ্ৰেজুৱেশ্যন পাছ কৰিছে, গ্ৰেজুৱেশ্যন মানে আছে BA BSc BCom, এনেকুৱা এটা কোৰ্চ যদি আপোনালোকে কৰিছে, চিম্পুল BA হ'লেও পাৰিব, বা মেজৰ আছে বা অনাৰ্ছ থাকে কোনো কথা নাই, মুঠতে BA ডিগ্ৰী লাগিব আপোনালোকৰ হাতত। যদি আছে বা পাছ কৰি থৈছে গ্ৰেজুৱেশ্যন, তেতিয়াই আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, তিনিমহীয়া হওক বা 6মহীয়া হওক কোনো কথা নাই, মাত্ৰ এখন চাৰ্টিফিকেট লাগিব। লগতে প্ৰফিচিয়েঞ্চি ইন অফিচিয়েল লেংগুৱেজ, যেনেকে আপোনালোকে অসমৰ কাৰণে যদি আবেদন কৰিব পাৰে ভেকেঞ্চিকেইটা, তেন্তে আপোনালোকে অসমীয়া লেংগুৱেজটো জনাটো দৰকাৰ বা জানিব লাগিব।
লগতে এপ্লিকেশ্যন ফিজটো আপোনালোকে পেমেন্ট কৰিব লাগিব এই ভেকেন্সি কেইটাৰ কাৰণে যিসমূহ SC SC PWD এক্স সাৰ্ভিসমেন কেণ্ডিডেট হয় তেওঁলোকে 170 টকাকৈ দিব লাগিব বাকি যিমান সমূহ কেণ্ডিডেট আছে তেওঁলোকে 850 টকাকৈ দিব লাগিব উল্লেখ কৰিছে আৰু পেমেন্ট মোড আপোনালোকে অনলাইন যোগেহে কৰিব পাৰিব হাউ টু এপ্লাই এই ভেকেন্সি কেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ যিটো IBPS ৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব পোনপ্ৰথমে এপ্লাই অনলাইন থাকিব অপচনটো তাত গৈ আপোনালোকে একাউণ্ট এটা বনাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিও ইমানে যদি ভিডিও ভাল পালে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিও প্ৰতিদিনে পাই থাকিব আজিলৈ বাই পৰৱৰ্তী ভিডিওত লগ পাম